24 মাৰ্চত পালন কৰা হয় বিশ্ব যক্ষ্মা দিৱস। আপোনালোকে যদি যক্ষ্মা দিৱসৰ বিষয়ে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাৰ্চ বিশ্ব যক্ষ্মা দিৱস। যক্ষ্মা ৰোগ সম্পৰ্কে সজাগতাৰ সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে 24 মাৰ্চ দিনটো বিশ্ব যক্ষ্মা দিৱস হিচাপে পালন কৰা হয়। 1882 চনৰ এই দিনটোতে ৰবাৰ্ট কখ নামৰ এজন জাৰ্মান বিজ্ঞানীয়ে যক্ষ্মা ৰোগৰ বীজাণু আৱিষ্কাৰ কৰিছিল। বায়ুৱে যক্ষ্মা ৰোগৰ বীজাণু বহন কৰে বুলিও তেওঁ প্ৰমাণ কৰি দেখুৱায়। যি সময়ত বিজ্ঞানীজনে বাৰ্লিনত তেওঁৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে, তেতিয়া সমগ্ৰ ইউৰোপ আৰু আমেৰিকাত যক্ষ্মা ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। এনে ক্ষেত্ৰত ৰবাৰ্ট কখৰ আৱিষ্কাৰ আছিল মানৱ জীৱনৰ বাবে এক উল্লেখনীয় ঘটনা। অতি প্ৰাচীন কালৰে পৰা চিকিৎসকসকলে যিবোৰ ৰোগক দুৰাৰোগ্য বুলি আখ্যা দিছিল, তাৰ ভিতৰত যক্ষ্মা ৰোগো আছিল অন্যতম। পিছে আজি আৰু যক্ষ্মা ৰোগ দুৰাৰোগ্য নহয়। তদুপৰি শৰীৰে যাতে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ক্ষমতা অৰ্জন কৰিব পাৰে, তাৰ বাবে BCG চিটাৰো প্ৰৱৰ্তন হৈছে। প্ৰতিষেধক চিটাৰ দৰে যক্ষ্মা ৰোগৰ মহৌষধ ষ্ট্ৰেপ্টোমাইচিনৰ আৱিষ্কাৰো চিকিৎসা বিজ্ঞানৰ বাবে এক উল্লেখনীয় ঘটনা। পূৰ্বতকৈ যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ কিছু কমিলেও এতিয়াও সমগ্ৰ বিশ্বত বছৰি প্ৰায় 1.7 নিযুত লোকৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ইয়াৰে অধিকাংশই হ'ল তৃতীয় বিশ্বৰ বাসিন্দা। গতিকে যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰ আৰু স্বাস্থ্য সচেতনতাৰ বিশেষ প্ৰয়োজন আছে। এনে ক্ষেত্ৰত বিশ্ব যক্ষ্মা দিৱসে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। ধন্যবাদ।